বানে ধোৱা অসমত কৃষকৰ মৰ্মবেদনা। এফালে বানত নিশেষ কৃষকৰ সপোন, আনফালে বজাৰত শাক-পাচলিৰ দাম বৃদ্ধি। প্ৰথমে জোনাইৰ দৃশ্য। কপালৰ ঘাম মাটিত পেলাই দুজনকৈ যুৱকে কৰিছিল ভোট জলকীয়াৰ খেতি। ৰোপণ কৰিছিল প্ৰায় ৫,০০০ ভোট জলকীয়া। প্ৰতিজোপা গছতে থোপা থোপে লাগিছিল জলকীয়াও, কিন্তু হঠাৎ অহা বানৰ ফলত ক্ৰমান্বয়ে মৰহি গৈছে ভোট জলকীয়াৰ পুলিসমূহ। উভালি পেলাবলগীয়া হৈছে ভোট জলকীয়া পুলিসমূহ। দিৰদাং নদীৰ পানীয়ে মটাউৰি ছিঙি গ'ল। ছিঙি যোৱাৰ কাৰণে মোৰ গোটেই ভোট জলকীয়া বাৰী চব মৰহি গৈছে। প্ৰায়ভাগ গছ মৰিয়ে গৈছে আৰু এতিয়াতো 50% মানে ছিঙিব পাৰিলোঁ। তাৰপিছত পানী অহাৰ কাৰণে গোটেই গছজোপা মৰি থাকিল। লোকচানটো বহুতেই হ'ল, কিন্তু কি কৰিম, উপায় নাই। প্ৰকৃতিৰ মোৰতো 3 বিঘা মাটি আছিলে। 5,000 জোপা কৰিছিলোঁ। বহুত আশাৰে কৰিছিলোঁ, কিন্তু কি কৰিম, প্ৰকৃতিয়ে কৰিলে আৰু উপায় নাই এতিয়া। খেতিয়ক দুজনে বিচাৰিছে চৰকাৰৰ পৰা কিছু সহায়। লোকচানৰ সন্মুখীন হ'ল প্ৰায় 4 লাখ টকা। মোৰ এতিয়া 4 লাখৰ ওপৰত লছ হৈছে। মোৰ আদা অকল বেচিব পাৰিছোঁ। মই জোপাৰ প্ৰতি মই 100কে ধৰিলেও মোৰ 5 লাখ টকা আছিলে। যেনেকৈ হ'লে আমি জোপাৰ প্ৰতি 200 টকা এটা পাম বুলি আশা কৰি ৰৈছিলোঁ, কিন্তু আজি এইটো অৱস্থা পালে খুবেই দুখ লাগিছে। কি কৰিম এতিয়া, উপায়টো নাই। যদি চৰকাৰে কিবা এটা আমাক সহায় কৰিলে ভাল হ'ব, আমি আগলৈ বাঢ়িবলৈ পাৰিম। মানে মোৰ লগতে মোৰ 2জন লগৰ জড়িত হৈ আছে। আমি 3জনে মিলি কৰিছিলোঁ। 4-5জনীমান সপ্তাহে প্ৰতি বুলি ক'ব লাগিব। মানিকপুৰৰ বাঁহবাৰীতো শালি খেতি কৰা কৃষকৰ মাজতো হাহাকাৰ। আইনৈৰ পানীয়ে বুৰাই পেলোৱা শালি খেতিৰ পথাৰত এতিয়া বালি আৰু বালি। বিলাসীপাৰাৰ কেইবাটাও অঞ্চলৰ কৃষিভূমি এতিয়াও পানীৰ তলত। পানীত বুৰ যোৱা মৰাপাট খেতি ক্ৰমান্বয়ে মৰিবলৈ আৰম্ভ কৰিছে। তামাৰহাটতো একেই দৃশ্য। বহু বিঘা শাক-পাচলি খেতি নষ্ট হ'ল বানৰ ফলত। কৃষকৰ এই দুৰ্দশাৰ মাজতে বজাৰ শাক-পাচলিৰ আকাশলংঘী দাম। প্ৰতিবিধ পাচলিৰে দাম বৃদ্ধি হৈছে বজাৰত। প্ৰায়বিলাক পাচলিৰ দাম প্ৰতি কেজিত 60 টকাৰো অধিক। বানৰ ফলত উৎপাদন হ্ৰাস পাইছে, একে সময়তে বজাৰত চাহিদা অনুযায়ী পাচলি নথকাত বৃদ্ধি পাইছে দাম। দাম 80 টকা, বিলাহী 80, তিয়হ আপোনাৰ 60 টকা, আপুনি মূলা ল'ব পাৰিব 70, ভাত কেৰেলা 80, পটল ল'ব 60। আগতছে বেছি না, 40-50 টকা বাঢ়িছে। এয়াই বলীয়া বানৰ প্ৰভাৱ। ক'ৰবাত যদি বানে সপোন চুৰমাৰ কৰিছে, সপোনৰ ঘৰখন উটুৱাই নিছে, ক'ৰবাত আকৌ কৃষকে বানৰ বাবেই মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। সমান্তৰালকৈ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পাচলিৰ দাম বৃদ্ধিয়ে স্পৰ্শ কৰিছে সমাজৰ প্ৰতিটো স্তৰৰ লোকক। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।